অস্তিত্বৰ সংকটত যেন কক বকাই আছে অসম গণ পৰিষদ। বিগ ব্ৰাদাৰ বিজেপিৰ গৰমত গলি যোৱাৰ পৰা যিকোনো প্ৰকাৰে নিজকে ৰক্ষা কৰাৰ যুঁজত যেন নামি পৰিছে অগপ নেতাকৰ্মী। সত্যব্ৰত কলিতা কমলা কলিতাৰ পিছত এইবাৰ মুখ খুলিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। কলিতাৰ দাবী ২৬ত চেণ্ট্ৰেল গুৱাহাটী তেওঁক লাগিব। অগপক লাগিব অতি কমেও ২০খন আসন। ২০২৬ চনৰ বিধানসভা নিৰ্বাচন যিমানেই চমু চাপি আহিছে, অগপত যেন সিমানেই তীব্ৰতৰ হৈ গৈ আছে অসন্তুষ্টিৰ জুই। প্ৰথমে অসমৰ বিভিন্ন ঠাইত তৃণমূল কৰ্মীৰ বিক্ষোভ, তাৰ পিছত অগপ নেতা সত্যব্ৰত কলিতা আৰু ডাক্তৰ কমলা কলিতাৰ ক্ষোভ, আৰু এইবাৰ নিজৰ অসন্তোষ তথা ক্ষোভ জাহিৰ কৰিছে বৰ্তমানৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক তথা অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মন্তব্য কৰে যে বিজেপিৰ সৈতে অগপৰ মিত্ৰতা থাকিব, কিন্তু মিত্ৰতাৰ ভিত্তিতহে হ'ব লাগিব আসনৰ ভাগ বতৰা। উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণে কমাই আনিছে অগপৰ বহুকেইটা সমষ্টি। তাৰোপৰি ২০২৬ত অগপৰ সমষ্টি আৰু অধিক কমাৰো এক কুচকাৱাজ অসমৰ ৰাজনৈতিক মহলত চলি আছে। তেনে এক প্ৰেক্ষাপটতেই এতিয়া সৰব অগপৰ নেতাকৰ্মী। ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এই ক্ষেত্ৰত মত পোষণ কৰে যে ২০২৬ত অগপক লাগিব অতি কমেও ২০খন আসন। তাৰোপৰি এইবাৰ চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ দাবী কৰিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ইফালে কমলপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই ইতিমধ্যেই কৈ থৈ দিছে যে ২০২১ত কমলপুৰ তেওঁৰ পৰা লৈ গৈ দিগন্ত কলিতাক দিছিল বিজেপিয়ে। গতিকে ২৬ত কমলপুৰ লাগিবই সত্যব্ৰত কলিতাক। এতিয়া অতুল বৰা আৰু কেশৱ মহন্তই কলিতাক অগপৰ হাতীৰ চিহ্ন প্ৰদান কৰে নে বেলেগ চিহ্নত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হয়, সেয়া তেওঁলোকৰ ওপৰত এৰে সত্যব্ৰত কলিতাই। এতিয়া লক্ষণীয় কথা হ'ব যে অগপৰ এই অস্তিত্ব ৰক্ষাৰ হুংকাৰক বিজেপিয়ে গুৰুত্ব সহকাৰে ল'বনে? বিজেপিক কম্পিত কৰিব পৰাকৈ এতিয়াও সবল নে অগপ? অগপক পাত্তা দিবলগীয়া পৰিৱেশ আছেনে বিজেপিৰ? উত্তৰ সময়ৰ হাতত। নিউজ ডেস্ক ৰিপৰ্ট, দি অপিনিয়ন।